আজিৰ প্ৰথম প্ৰশ্ন হ'ল যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল? অপশ্যন এ 2 ভাগত, অপশ্যন বি 3 ভাগত, অপশ্যন চি 4 ভাগত, অপশ্যন ডি 8 ভাগত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 ভাগত। বিভাগ কেইটা হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সমাৰপীঠ। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজনৰ নাম কি আছিল? ভগদত্ত, চুকাফা, বানৰজা, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? 564 খ্ৰীষ্টাব্দত, 588 খ্ৰীষ্টাব্দত, 549 খ্ৰীষ্টাব্দত, 594 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হৈছে 594 খ্ৰীষ্টাব্দত। ভাস্কৰ বৰ্মনৰ মৃত্যু হৈছিলে 600